ইতিমধ্যে আপোনালোক সকলে অৱগত হল যে আজি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বহু বছৰ ধৰি নেতৃত্ব লৈ থকা সভাপতি হিচাপে শ্ৰী ধীৰাজ গোৱালা ডাঙৰীয়াই আমাৰ লগত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিলে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে ডাঙৰীয়াই আমাৰ লগত আজি যোগদান কৰিলে আমাৰ প্ৰফুল্ল দাস সকলে জানে যে কংগ্ৰেছৰ আইটি সোশ্যাল মিডিয়া সেলৰ তেখেত দায়িত্বত আছিল ইয়াৰ লগতে আৰু বিশিষ্ট বহু ব্যক্তিয়ে আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি আগন্তুক দিনত আই অসমীৰ হকে আৰু মা ভাৰতীৰ হকে আৰু ৰাইজৰ হকে এটা ডাঙৰ মনেৰে আমাৰ দলত আজি যোগদান কৰিছে আমি আমাৰ বিজেপি পৰিয়াললৈ সকলোকে আন্তৰিকতাৰে উষ্ম আদৰণি জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ এখেতসকলৰ যোগদানে ভাৰতীয় জনতা পাৰ্টিৰ শক্তি পূৰ্বতকৈ আৰু কিছু হ'লেও বৃদ্ধি কৰিছে বা কৰিব আসলতে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্ব মুখ্যমন্ত্ৰী হিচাপে যোৱা প্ৰায় 5টা বছৰে তেখেতে যি ধৰণে ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে দিনে নিশাই পৰিশ্ৰম কৰিছে যোগাযোগ আন্তঃগাঁথনি শিক্ষা স্বাস্থ্য সকলো ক্ষেত্ৰত যি ধৰণে তেখেতে এটাৰ পাছত আনটো পদক্ষেপেৰে অসমৰ ৰাইজক সেৱা আগবঢ়োৱাৰ কাৰণে আগবাঢ়িছে আৰু এই গোটেই কথাবিলাকত আজি অসমৰ ৰাইজেও সন্তুষ্টি ব্যক্ত কৰি আছে লগে লগে বিভিন্ন দল সংগঠনক নেতৃত্ব দিয়া সেই সন্মুখৰ পৰা নেতৃত্ব দিয়া ব্যক্তিসকলেও যেহেতু সকলোৰে এটা সদায় সকলোৱে ধৰক ছাত্ৰ সংগঠনত থাকিব নোৱাৰে যুৱ সংগঠনত হয়তো বহু দিন থাকিব নোৱাৰে নিৰ্দিষ্ট এটা পৰিকল্পনা সপোন সকলোৰে থাকে আজি সেই সপোন বুকুত বান্ধি তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনত ভাৰতীয় জনতা পাৰ্টি বা আমাৰ ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক আদৰ্শক তেখেতসকলে আজি আকোৱালি লৈছে গতিকে আমি নিশ্চিত যে অসমৰ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো স্থানতে ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক সময়ত সাংগঠনিক শক্তি বৃদ্ধি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি অসম হিতৈষী তেখেতৰ যি কাম কাজ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ ভৱিষ্যদৰ্শী নেতৃত্ব সেই নেতৃত্বৰ প্ৰতি আজি তেখেতসকলে আজি সন্তুষ্টি ব্যক্ত কৰি যি ধৰণে আমাৰ দলত যোগদান কৰিছে নিশ্চিতভাৱে 2026ত ভাৰতীয় জনতা পাৰ্টিয়ে পূৰ্বতকৈ প্ৰচণ্ড জয়েৰে ৰাইজৰ আশীৰ্বাদ লাভ কৰিব আৰু আমিও ৰাইজৰ হকে অনাগত দিনত আৰু বহুখিনি কাম আমি হাতত লৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু কথা আৰু ক'ব 1 জানুৱাৰী তাৰিখে পহিলা দিনটোত ইংৰাজী নতুন বছৰ আৰম্ভণিত গতিকে আমি খুব আশাৰে আৰু আগ্ৰহেৰে এই সকল আমাৰ শ্ৰদ্ধেয় নেতৃত্বক আমাৰ দললৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ